আমি যোৱা ৩৭টা বছৰ আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ বাবে আমি দাবী জনাই আহিছো। বিভিন্ন প্ৰকাৰ আমি আন্দোলন গণতান্ত্ৰিক আন্দোলন চলাই আহিছো। কিন্তু ইয়াৰ পাছতো কিন্তু কোনো এখন চৰকাৰেই কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰেও যি দলৰে নেতৃত্বাধীন চৰকাৰ নহওক লাগিলে কোনো এখন চৰকাৰে আচলতে আজিলৈকে আমি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নেদেখিলো। কেৱল মাত্ৰ আলোচনাৰ নামত আলোচনা আৰু নিৰ্বাচনৰ প্ৰাক্ষণত আচলতে বিভিন্ন তেনেকুৱা প্ৰলোভন দিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰ আমি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত যদি প্ৰকৃতাৰ্থত যদি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক আমি এটা কথা স্পষ্টভাৱে শেষবাৰৰ বাবে সকীয়াই দিছো যে আমাৰ যি অৱধাৰিত যি আন্দোলনৰ কাৰ্যসূচী এই আন্দোলনৰ কাৰ্যসূচী আমাৰ চলি আছে আৰু চলি থাকিব। আৰু ইতিমধ্যে আমি অসমৰ প্ৰত্যেকটো পুনৰ সিঁচৰিত হৈ থকা প্ৰত্যেকজন আহোম জনগোষ্ঠীৰ ৰাইজৰ কাষলৈ গৈ আমাৰ যি দাবী এই দাবী সম্বন্ধিত গোটেই বিষয়খিনি আমি তেওঁলোকৰ আগত বুজাই দিছো। আৰু ইতিমধ্যে আহোম জনগণৰ ৰাইজে কঁকালত টঙালি বান্ধিছে। যদি এই ডাবল ইঞ্জিনৰ চৰকাৰখনে বাস্তৱসন্মত পদক্ষেপ ২৬ নিৰ্বাচনৰ আগত গ্ৰহণ নকৰে তেতিয়াহ'লে আহোম ৰাইজে কিন্তু এই চৰকাৰখনক উফৰাই দিবৰ কাৰণে যিকোনো পৰ্যায়লৈ যাবলৈ কিন্তু প্ৰস্তুত। দীৰ্ঘদিনৰ পৰা চৰকাৰে কেৱল বলচৰাই আমি যোৱা ৩৭টা বছৰ আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ বাবে আমি দাবী জনাই আহিছো। বিভিন্ন প্ৰকাৰ আমি আন্দোলন গণতান্ত্ৰিক আন্দোলন চলাই আহিছো। কিন্তু ইয়াৰ পাছতো কিন্তু কোনো এখন চৰকাৰেই কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰেও যি দলৰে নেতৃত্বাধীন চৰকাৰ নহওক লাগিলে কোনো এখন চৰকাৰে আচলতে আজিলৈকে আমি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নেদেখিলো। কেৱল মাত্ৰ আলোচনাৰ নামত আলোচনা আৰু নিৰ্বাচনৰ প্ৰাক্ষণত আচলতে বিভিন্ন তেনেকুৱা প্ৰলোভন দিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰ আমি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত যদি প্ৰকৃতাৰ্থত যদি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক আমি এটা কথা স্পষ্টভাৱে শেষবাৰৰ বাবে সকীয়াই দিছো যে আমাৰ যি অৱধাৰিত যি আন্দোলনৰ কাৰ্যসূচী এই আন্দোলনৰ কাৰ্যসূচী আমাৰ চলি আছে আৰু চলি থাকিব। আৰু ইতিমধ্যে আমি অসমৰ প্ৰত্যেকটো পুনৰ সিঁচৰিত হৈ থকা প্ৰত্যেকজন আহোম জনগোষ্ঠীৰ ৰাইজৰ কাষলৈ গৈ আমাৰ যি দাবী এই দাবী সম্বন্ধিত গোটেই বিষয়খিনি আমি তেওঁলোকৰ আগত বুজাই দিছো। আৰু ইতিমধ্যে আহোম জনগণৰ ৰাইজে কঁকালত টঙালি বান্ধিছে। যদি এই ডাবল ইঞ্জিনৰ চৰকাৰখনে বাস্তৱসন্মত পদক্ষেপ ২৬ নিৰ্বাচনৰ আগত গ্ৰহণ নকৰে তেতিয়াহ'লে আহোম ৰাইজে কিন্তু এই চৰকাৰখনক উফৰাই দিবৰ কাৰণে যিকোনো পৰ্যায়লৈ যাবলৈ কিন্তু প্ৰস্তুত। দীৰ্ঘদিনৰ পৰা চৰকাৰে কেৱল বলচৰাই